নমস্কাৰ দৰ্শক সকল LibreOffice Base সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ আপোনাক স্বাগতম এই টিউটৰিয়েলত আমি কেনেকৈ কোয়েৰি উইজাৰ্ড ব্যৱহাৰ কৰি সিম্পল কোয়েৰি তৈয়াৰ কৰা হয় ফিল্ড নিৰ্বাচন কৰা হয় ফিল্ডৰ সৰ্টিং ক্ৰম সেটআপ কৰা হয় আৰু এটা কোয়েৰিৰ বাবে অনুসন্ধান মাপদণ্ড বা চৰ্ত দিয়া হয় সেই বিষয়ে শিকিম প্ৰথমতে কোয়েৰিনো কি সেই বিষয়ে শিকা যাওক এটা ডেটাবেছৰ পৰা কিছুমান নিৰ্দিষ্ট তথ্য আহৰণ কৰিবলৈ এটা কোয়েৰি ব্যৱহাৰ কৰিব পাৰি অন্য ভাষাত আমি দিয়া কিছুমান চৰ্তৰ ভিত্তিত ডেটাবেছটোত আমি অনুসন্ধান চলাব পাৰো উদাহৰণ স্বৰূপে আমাৰ চিনাকি লাইব্ৰেৰী ডেটাবেছ উদাহৰণটো লোৱা যাওক আমাৰ লাইব্ৰেৰীৰ ডেটাবেছটোত আমি কিতাপ আৰু সদস্য সম্পৰ্কীয় তথ্য সঞ্চয় কৰি ৰাখিছিলো এতিয়া আমি এই লাইব্ৰেৰী ডেটাবেছটোত লাইব্ৰেৰীৰ সকলো সদস্যৰ বাবে কোয়েৰি কৰিব পাৰো অথবা লাইব্ৰেৰীত নথকা সকলো কিতাপৰ বাবে আমি ডেটাবেছটোত কোয়েৰি কৰিব পাৰো বেছ ব্যৱহাৰ কৰি এটা সিম্পল কোয়েৰি কেনেকৈ তৈয়াৰ কৰিব পাৰি সেই বিষয়ে চোৱা যাওক আমাৰ উদাহৰণটো হ'ব ফোন নম্বৰৰ সৈতে লাইব্ৰেৰীৰ সকলো সদস্যৰ এখন তালিকা তৈয়াৰ কৰা আমি লাইব্ৰেৰীৰ ডেটাবেছটোত আছো আপুনি সম্ভৱত এয়া কেনেকৈ খোলে সেই বিষয়ে এতিয়া জানে বাও পেনেলৰ কোয়েৰিজ আইকনত ক্লিক কৰক সো পেনেলত আমি তিনিটা অপচন দেখা পাওঁ যিহেতু প্ৰথমতে আমি এটা সিম্পল কোয়েৰি তৈয়াৰ কৰিম গতিকে আমি এটা সহজ আৰু দ্ৰুত পদ্ধতি নিৰ্বাচন কৰিম আৰু সেইটো হৈছে কোয়েৰি উইজাৰ্ড ব্যৱহাৰ কৰা কমপ্লেক্স কোয়েৰিৰ বাবে ক্ৰিয়েট কোয়েৰি ইন ডিজাইন ভিউৰ দৰে সুবিধাজনক অপচন বেছত আছে আৰু আছে ক্ৰিয়েট কোয়েৰি ইন এছক্যুএল ভিউ অপচন এই বিষয়ে আমি পিছত শিকিম এতিয়াৰ বাবে ইউজ উইজাৰ্ড টু ক্ৰিয়েট কোয়েৰিত ক্লিক কৰক এতিয়া আমি এখন পপআপ উইন্ডো দেখা পাইছো য'ত একেবাৰে ওপৰত কোয়েৰি উইজাৰ্ড বুলি কোৱা হৈছে বাওঁফালে 8টা ধাপ দেখা পাইছো এইবোৰৰ মাজেৰে আমি আগবাঢ়িম আমি 1 নম্বৰ ধাপ ফিল্ড সিলেকশ্যনত আছো সোঁফালে টেবল লেবেলৰ তলফালে আমি এটা ড্ৰপ ডাউন বক্স দেখা পাম ইয়াতে এই কোয়েৰিৰ পৰা আমাক লগা ডেটাৰ সোৰ্স নিৰ্বাচন কৰিম যেহেতু আমাৰ নমুনা কোয়েৰিটোৰ লক্ষ্য হল লাইব্ৰেৰীৰ সকলো সদস্যৰ এখন তালিকা লাভ কৰা গতিকে আমি ড্ৰপ ডাউন বক্সটোৰ টেবলছ মেম্বাৰ্ছত ক্লিক কৰিম এতিয়া বাওঁফালৰ এভেইলেবল ফিল্ডছ তালিকাত থকা নেম ফিল্ডত ডাবল ক্লিক কৰিম আৰু ইয়াক সোঁফালে থকা লিষ্ট বক্সলৈ লৈ যাম ইয়াৰ পিছত বাওঁফালৰ ফোন ফিল্ডত ক্লিক কৰিম আৰু ইয়াক সোঁফাললৈ লৈ যাম মন কৰিব যে সকলোবোৰ ফিল্ড সোঁফাললৈ নিবলৈ আমি সোঁফালে মুখ কৰি থকা ডবল এৰো বাটন ব্যৱহাৰ কৰিব পাৰো এতিয়া তলত থকা নেক্সট বাটনত ক্লিক কৰো এতিয়া আমি 2 নম্বৰ ধাপ অৰ্থাৎ সৰ্টিং অৰ্ডাৰত উপনীত হলো যেহেতু আমাৰ কোয়েৰিৰ ফলাফল হল সদস্য আৰু তেওঁলোকৰ ফোন নম্বৰৰ এখন তালিকা গতিকে ইয়াক যেনে আছে তেনেভাৱে ৰাখিব পাৰি অথবা সদস্যৰ নাম অনুযায়ী আমি তালিকাখন সজাব পাৰো বেছ উইজাৰ্ডে ফলাফল তালিকাত একে সময়তে 4টা লৈকে ফিল্ড সৰ্টিং কৰাৰ সুবিধা দিয়ে এতিয়াৰ বাবে একেবাৰে ওপৰৰ ড্ৰপ ডাউন বক্সত ক্লিক কৰক আৰু মেম্বাৰ্ছ নেমত ক্লিক কৰক আমি নামবিলাক এছেণ্ডিং নে ডিচেণ্ডিং ক্ৰমত সজাম সেইটো নিৰ্বাচন কৰি
দিব পাৰো Ascending অপশনত ক্লিক কৰক আৰু পৰৱৰ্তী ধাপলৈ আগবাঢ়ি যাওক 3 নম্বৰ ধাপ Search Conditions এই ধাপটোৱে আমাৰ ফলাফল কিছুমান চৰ্তৰ অধীনত সীমাবদ্ধ কৰাৰ ক্ষেত্ৰত সহায় কৰে উদাহৰণ হিচাপে আমি অকল সেই সকল সদস্য বিচাৰিব পাৰো যি সকলৰ নাম R আখৰেৰে আৰম্ভ হৈছে ইয়াৰ বাবে আমি Fields ড্ৰপ ডাউন বক্সত ক্লিক কৰিম আৰু তাৰ পিছত Members Nameত ক্লিক কৰিম এতিয়া Condition ড্ৰপ ডাউন বক্সত ক্লিক কৰক ইয়াত থকা বিভিন্ন চৰ্তসমূহ লক্ষ্য কৰক Likeত ক্লিক কৰা যাওক Value টেক্সট বক্সত ডাঙৰ ফলা R আৰু পাৰ্চেন্টেজ চিম্বল টাইপ কৰক এই ধৰণে আমাৰ কোৱেৰিত আমি সিম্পল আৰু কমপ্লেক্স চৰ্ত সুমুৱাব পাৰো এতিয়া সকলোবোৰ সদস্যৰ তালিকা দেখুৱাবলৈ ভেলিউ টেক্সট বক্সৰ R% ডিলিট কৰি দিয়ক আৰু নেক্সট বাটনত ক্লিক কৰক লক্ষ্য কৰক যে আমি 7 নম্বৰ ধাপলৈ জপিয়াই আহিলো এখন মাত্ৰ টেবুলৰ পৰা এটা সিম্পল কোৱেৰি তৈয়াৰ কৰাৰ বাবে এইটো ঘটিল আৰু আমাৰ কোৱেৰিটোৱে সাৰাংশৰ পৰিৱৰ্তে সবিশেষ প্ৰদৰ্শন কৰিব Summary queryয়ে গ্ৰুপিঙৰ জৰিয়তে এগ্ৰিগেট ফাংচনৰ পৰা তথ্য প্ৰদৰ্শন কৰে কিছুমান উদাহৰণ হৈছে সদস্যৰ সংখ্যা অথবা সকলোবোৰ কিতাপৰ মূল্যৰ যোগফল এই বিষয়ে আমি পিছত শিকিম ঠিক আছে এতিয়া এলিয়াস সেট কৰা যাওক অৰ্থাৎ ফলাফল তালিকাৰ বাবে সুবিধাজনক আৰু বৰ্ণনাত্মক লেবেল বা হেডাৰ দিয়া যাওক সেই অনুসৰি নেম ফিল্ডৰ বাবে মেম্বাৰ নেম আৰু ফোন ফিল্ডৰ বাবে ফোন নম্বৰ বুলি এলিয়াস দিব পাৰি গতিকে দুয়োটা টেক্সট বক্সত এই নতুন এলিয়াস দুটা টাইপ কৰক আৰু নেক্সট বাটনত ক্লিক কৰক এতিয়া আমি একেবাৰে শেষৰ ধাপ অৰ্থাৎ 8 নম্বৰ ধাপত উপনীত হলো ইয়াত আমাৰ সিম্পল কোৱেৰিটোৰ বাবে এটা ধুনীয়া বৰ্ণনাত্মক নাম দিয়ক Name of the query লেবেলৰ বিপৰীতে List of all members and their phone numbers বুলি টাইপ কৰক এতিয়া লক্ষ্য কৰক যে উইজাৰ্ডখনত আমাৰ পছন্দসমূহৰ এক ৰূপৰেখা দেখা পাইছো ইয়াৰ পৰা আমি কেনেকৈ আগবাঢ়িম ওপৰৰ সোঁফালে থকা ডিসপ্লে কোৱেৰি অপচনত ক্লিক কৰক আৰু তাৰ পিছত ফিনিশ বাটনত ক্লিক কৰক উইজাৰ্ডৰ উইণ্ডখন বন্ধ হৈ গৈছে আৰু লিষ্ট অফ all members and their phone numbers নামৰ এখন নতুন উইণ্ড খোল খাইছে লক্ষ্য কৰক যে আমি আগতে ভৰ্তি কৰা চাৰিওজন সদস্যৰ নাম তেওঁলোকৰ ফোন নম্বৰৰ সৈতে দেখা পাইছো আমি আৰু দেখা পাইছো যে তালিকাখন আখৰ অনুযায়ী এসেন্ডিং ক্ৰমত সজ্জিত হৈছে গতিকে এয়া হ'ল আমাৰ প্ৰথম সিম্পল কোৱেৰি আপোনাৰ বাবে এটা এছাইনমেণ্ট এসেন্ডিং ক্ৰমত সকলোবোৰ কিতাপৰ তালিকা কৰিবলৈ এটা কোৱেৰি তৈয়াৰ কৰক সকলোবোৰ ফিল্ড অন্তৰ্ভুক্ত কৰক ইয়াক List of all books in the library বুলি নামকৰণ কৰক এইখিনিতে LibreOffice Baseত Creating Queries Using Wizard সম্পৰ্কীয় টিউটৰিয়েলৰ অন্ত পৰিছে সাৰাংশ হিচাপে আমি শিকিলো কেনেকৈ কোৱেৰি উইজাৰ্ড ব্যৱহাৰ কৰি সিম্পল কোৱেৰি তৈয়াৰ কৰা হয় ফিল্ড নিৰ্বাচন কৰা হয় ফিল্ডৰ সৰ্টিং ক্ৰম সেটআপ কৰা হয় আৰু এটা কোৱেৰিৰ বাবে অনুসন্ধান মাপদণ্ড বা চৰ্ত দিয়া হয়
স্পোকেন টিউটৰিয়েল প্ৰজেক্ট টক টু এ টিচাৰ প্ৰজেক্টৰ এটা অংগ ইয়াক নেশ্যনেল মিছন অন এডুকেশ্যন থ্ৰু ICT MHRD গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই সহায় কৰিছে এই প্ৰকল্প spoken-tutorial.org-এ কোঅৰ্ডিনেট কৰিছে এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব এই স্ক্ৰিপ্টটো আগবঢ়ালে পল্লৱ প্ৰাণ গোস্বামীয়ে আৰু এয়া আছিল মৌচুমী মেধি IIT বম্বেৰ পৰা অংশগ্ৰহণৰ বাবে ধন্যবাদ